যেহেতু ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে, ল'ৰা ছোৱালী ঘৰতে থাকিব আৰু ইমান গৰম পৰিছে, ক'ল্ড ড্ৰিংক বা বজাৰৰ কোনো ড্ৰিংক খোৱাতকৈ আমি ঘৰতে বনাই পেলাই একেবাৰে সহজতে পোৱা ঘৰত থকা বস্তুৰে আমি সিহঁতৰ ছামাৰ ড্ৰিংক বনাই পেলাই খুৱাব পাৰোঁ। এয়া শুকান বগৰী হয়, মই শুকাই পেলাই থওঁ আৰু বগৰীখিনি মই কি কৰিলোঁ, অলপ ধুই দিলোঁ। তাৰপিছত মই এই ধৰণে অলপ ফালি ফালি বাতিকেইটাত হেৰি কৰি দিছোঁ। এতিয়া মই অলপ উতলা গৰম পানী লৈছোঁ, লৈ পেলাই এইখিনি, কাৰণ যিহেতু পূৰা শুকান বগৰী হয়, এইখিনি এঘণ্টামানৰ কাৰণে তিয়াই থ'ব লাগিব। মই আজি 4 ধৰণৰ ড্ৰিংকৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। এয়া লৈছোঁ থেকেৰা টেঙা, এইখিনি শুকাই থোৱা থেকেৰা হয় আৰু এইখিনি মই গৰম পানীৰে তিয়াই থৈ দিছোঁ। এতিয়া আৰু এটা বাতি লৈছোঁ, ইয়াত লৈছোঁ মই তেতেলীখিনিও মই অলপ গৰম পানীৰেই দি দিছোঁ। তেতিয়া মানে অলপ সোনকালে গোটেইখিনি হৈ যাব, আৰু যদি বেছি সময় থাকে নৰ্মেল পানীৰে দিলেই হ'ব। আৰু এতিয়া ইয়াত লৈছোঁ মই চিয়া চিড, এইখিনিত কিন্তু মই গৰম পানী ব্যৱহাৰ কৰা নাই, ইয়াত মই নৰ্মেল পানীয়ে ব্যৱহাৰ কৰিছোঁ। এইখিনিও মই তিয়াই পেলাই এঘণ্টাৰ কাৰণে থৈ দিম, গোটেইখিনি ধুনীয়াকৈ ফুলি যাবগৈ। আৰু এতিয়া এটা মছলা বনাম, তাৰ কাৰণে মই এখন পেন পাতি পেলাই ইয়াত লৈছোঁ চফ যিহেতু ঠাণ্ডা থাকে সেইকাৰণে চফ লৈছোঁ, অলপ মই জিৰা লৈছোঁ আৰু জালুক কেইটামান লৈছোঁ। এইখিনি মই অলপ ভাজিম যাতে ক'লা পৰি নাযায়, একেবাৰে ল' ফ্লেমত ভাজিম। মানে অলপ এটা চেণ্ট অহাৰ লগে লগে মানে মই নমাই পেলাই থৈ দিম। অলপ ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি ভালকৈ পূৰা খুন্দি ল'ম, একেবাৰে ফাইন মানে পিচি ল'ম। আৰু এয়া চাওক, এইখিনি পূৰা একেবাৰে পাউডাৰৰ নিচিনা মই কৰি লৈছোঁ, কাৰণ অলপ আছিলে সেইকাৰণে খুন্দনাত খুন্দিছোঁ, আৰু যদি বেছি থাকে মিক্সিত মাৰি ল'ব পাৰে। এতিয়া মোৰ এঘণ্টা হৈ গ'ল, আৰু এতিয়া চাওকচোন এইখিনি ফুলি পেলাই পূৰা দুগুণ হৈ গৈছেগৈ, আৰু ইমান ধুনীয়া এটা কালাৰ আহিছে ফুলাৰ পিছত। আৰু এতিয়া মই এইখিনি ভালকৈ হাতেৰে এইখিনি হেৰি কৰি ল'ম, আৰু গুটি বাকলিৰ যিমানখিনি মানে পাল্প আছিলে এই গোটেইখিনি ওলাই যাব, আৰু জাবৰ যিখিনি আছে মই গোটেইখিনি পেলাই দিম। পেলাই মই এতিয়া ছাইড কৰি থ'ম। নেক্সট আছিলে তেতেলীখিনিও এই ধৰণে মই ভালকৈ হেৰি কৰি মিক্স কৰি, আৰু যিখিনি জাবৰ আছিলে সেইখিনি মই গুটি আৰু হেৰি আছিলে এইখিনি মই উলিয়াই দিম, তেতিয়া মানে চাকনিৰে চাকুতে সুবিধা হ'ব। আৰু এতিয়া মই ইয়াত লৈছোঁ থেকেৰা যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল এইটো সকলোৱে জানে, ক'ব লগাও নহয়, ইমান ভাল হয়। আৰু এতিয়া এইখিনিও মই ভালকৈ একেবাৰে চেপি লৈছোঁ, জাবৰখিনি পেলাই দিছোঁ, আৰু এইখিনি চিয়া চিড হয়, চিয়া চিডখিনিও খুব ভালকৈ ফুলি গ'ল। আৰু এইখিনি লৈছোঁ মই পদিনা, একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ, আৰু যদি ল'ৰা ছোৱালীয়ে ভাল নাপায় আপোনালোকে পদিনাটো পিচি দিব পাৰে। আৰু ইয়াত মই চাটুগুড়ি মিক্স কৰিছোঁ, চাটুগুড়িয়ে পেট ঠাণ্ডা ৰাখে, সেইকাৰণে ইয়াৰ লগত মই চাটুগুড়ি মিক্স কৰিছোঁ। এতিয়া মই ইয়াত আইচ কিউব অলপ দি দিছোঁ, আৰু দিয়াৰ পিছত তাৰপিছত মই পদিনাখিনি দিছোঁ। ল'ৰা ছোৱালী হয়তো খাবলৈ বেয়া পাব এনেকুৱা গোটাকৈ দিলে, আপোনালোকে পিচি পেলাই দিব পাৰে, পদিনাটো পিচি পেলাই দিব, সিহঁতি ভাল পাব। আৰু এতিয়া পদিনা দিছোঁ, ইয়াত দিছোঁ মই মিক্সিত মাৰি লৈ একেবাৰে পাউডাৰ কৰি ল'লোঁ, আৰু ক'লা নিমখ দিছোঁ, কাৰণ মিশ্ৰিটো ঠাণ্ডা থাকে সেইকাৰণে মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই, মই মিশ্ৰি দিছোঁ। আৰু এতিয়া এইখিনি অলপ ক'লা নিমখ দি পেলাই তাৰপিছত মই অলপ নেমু ব্যৱহাৰ কৰিছোঁ, যাতে ভিটামিন চি নেমুত থাকে, সেইকাৰণে সকলো চৰ্বতত অলপ নেমুটো ব্যৱহাৰ কৰিব লাগে। এতিয়া মই বগৰীৰ যিখিনি হেৰি আছিলে এইখিনিও মই ইয়াত চাকনিৰে চাকি দিছোঁ, আৰু কিবা কিবি যদি থাকি যায় তেতিয়াহ'লে চাকনিত থাকি যাবগৈ। আৰু এতিয়া সেইখিনি ধুই আকৌ মই এতিয়া হেৰিখিনি দিছোঁ, তেতেলীৰ পানী বা থেকেৰাখিনি দি দিছোঁ, আৰু তাৰপিছত মই ইয়াত দিছোঁ তেতেলীৰ পানীটো অলপ ডাঠ হয়, এইখিনি থেকেৰা আছিলে আৰু সেইখিনি তেতেলীৰ পানীৰ অলপ পাল্পছ থাকে, এইকাৰণে অলপ ডাঠ হয়। আৰু এইখিনি দিয়াৰ পিছত এতিয়া মই যিখিনি চিয়া চিড আছিলে এইখিনিও মই গ্লাছত ঢালি দিলোঁ, আৰু এতিয়া মই পানী দিছোঁ। ল'ৰা ছোৱালীয়ে খাব সেইকাৰণে মই ইয়াত পূৰা ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই, কাৰণ অলৰেডি মই ইয়াত আইচ কিউব দিছোঁ, সেইকাৰণে মই নৰ্মেল পানীটোৱেই ব্যৱহাৰ কৰিছোঁ। এই ধৰণে ছামাৰ ভেকেশ্যনত ল'ৰা ছোৱালী ঘৰত থাকে, কিবা কিবি খাবলৈ মন যায়, এই ধৰণে বনাই পেলাই দিব পাৰে। কাৰণ মই 4 ধৰণৰ চৰ্বত দেখাইছোঁ, যিটো আপোনালোকৰ সহজ লাগে সেইটো আপোনালোকে বনাই ল'ৰা ছোৱালীক দিব পাৰে, কাৰণ এইটো বহুত স্বাস্থ্যসন্মত, ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল। স্কুলত গুচি যায় এইবোৰ, সিহঁতি খাব মানে সময় নিমিলে। আৰু এতিয়া যিটো মছলা বনাইছিলোঁ, মছলাটো মই ওপৰৰ পৰা এই ধৰণে দি দিছোঁ, আৰু চাওকচোন কিমান টেষ্টি হৈছে, এবাৰ বনাই পেলাই খাই চাব, ইমানেই টেষ্টি হয় নহয়, আৰু পূৰা মানে মন প্ৰাণ পূৰা শীতল কৰি যায় মানে চৰ্বতখিনিয়ে। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব।